Hello friends, মোৰ নাম হৈছে ৰাজীৱ খাখলাৰী। আপোনালোকে চাই আছে মোৰ চেনেল RK Vlogs। গতিকে আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। কিবা যদি ভিডিঅ'টোত ভুল হয় বনোৱাত তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। মই সেইটো ভুলটো শুধৰাবৰ বাবে চেষ্টা কৰিম। তো বলক আমি এতিয়া এটা ৰাস্তাত যাম, যিটো অলপ বেয়া ৰাস্তা, লগতে পকা ৰাস্তাই হয়, মাজে মাজে পকাও আছে, কিন্তু কি আৰু খাল পাম, অলপ স্লিপাৰী ৰোড। তো গতিকে ভিডিঅ'টো আগবঢ়াওঁ। তো আপোনালোকে দেখা পাই আছে স্ক্ৰীণত যে মোৰ ক্ৰেজি ফ্ৰেণ্ডবিলাকে কেনেধৰণৰ বাইক চলাই আছে। আচলতে অহাকালিৰ পৰা যিহেতু গুৱাহাটীত লকডাউন দিছে, তো সেইকাৰণে আজি ছানডে, তো সেইটো কাৰণে গোটেই ফ্ৰেণ্ডবিলাক আজি ওলাই আহিছোঁ এনে সৰু এটা ৰাইড দিওঁ বুলি। যিহেতু এতিয়াতো ঘৰতে সোমাই থাকিব লাগিব। মোৰ অৱশ্যে অফিচ আছে, অফিচ যাব লাগিব মাজে মাজে, মোৰ পাছ আছে, তো সেইটো কাৰণে মই যাম। কিন্তু মোৰ বাকী কেইজনৰ ফ্ৰেণ্ড ঘৰতে সোমাই থাকিব লাগিব। তো গতিকে মোক ইনভাইট কৰিলে, ক'লে যে ব'ল এনে অলপ ফুৰি আহোঁ। মই ভাবিলোঁ ময়ো ব্লগ এটা হৈ যাব, সেইটো কাৰণে ওলাই আহিলোঁ। বহুত দিনটো বাৰু মেঘালয় বন্ধ। মেঘালয়ৰ ৰাস্তাত চলোৱাৰ এটা মজাই বেলেগ, আপোনালোকে গম পায়। মেঘালয়ত বাইক চলাই এটা মজাই বেলেগ। তো গতিকে মেঘালয়ততো বৰ্তমান যাব নোৱাৰোঁ, কিন্তু আমাৰ গুৱাহাটীৰ মাজতে কি আৰু গুৱাহাটী খানাপাৰা ক্ৰছ কৰি এইখিনি অলপ তেৰা বেকা ৰাস্তা পাওঁ, যিখিনি অলপ মেঘালয়ৰ নিচিনা ফিল কৰে আৰু। তো এইখিনিতে অলপ চলাই আছোঁ, উপায় নাই, এইকেইদিন তেনেকৈ চলাব লাগিব, এইখিনিতে চলি থাকিব লাগিব। অলপ আগত গ'লে সোণাপুৰৰ টোল গেটটো পাওঁ, কিন্তু আমি সেইফালে নাযাওঁ। এইটো নতুনকৈ টোল গেট এটা বনোৱা হৈছে এইফালে, তো আমি সেইটো চাইডে নাযাওঁ। আজি আমি যাম জংঘল ৰিজৰ্টৰ ফালে। জংঘল ৰিজৰ্ট নোসোমাওঁ, তাৰ চাইডেৰে এটা ৰাস্তা আছে যিটো অলপ পাহাৰৰ ফালে যায়, স্লিপাৰী ৰোড হয়। তো আমি সেইটো চাইডে যাম। যিহেতু অহাকালিৰ পৰা অফিচ যাব লাগিব, তো সেইটোৰ কাৰণে মই বাইকখন ধুই দিছিলোঁ, ঘৰতে আৰু মটৰ চলাই পেলাই অলপ চেম্পু টেম্পু কৰি ধুই দিছিলোঁ। কিন্তু ভবা নাছিলোঁ আজি ৰাইডত ওলাম বুলি। তো ফ্ৰেণ্ডে ইনভাইট কৰিলে, তো ওলাই আহিলোঁ। তো ৰাতিপুৱাৰ পৰা বৰষুণো দি আছিলে, বাইকখন ধোৱা নোধোৱা একে সমান হৈ গ'ল, বোকা বোকা হৈ গ'ল বাইকখন। কালি আৰু অফিচ যোৱাৰ আগত আৰু এবাৰ ধুব লাগিব। দুইফালে ধুনীয়া সেউজীয়া চাহৰ বাগান, আহোঁতে ইয়াৰ পৰা চাহৰ পাত লৈ যাব লাগিব। আকৌ বোকা পানী ষ্টাৰ্ট। তো ফ্ৰেণ্ডছ, আমাৰ এইখিনিৰ পৰা জংঘল ৰাইড ষ্টাৰ্ট হৈছে। তো আপোনালোকে চাওক এইখিনি কেনেকুৱা লাগে। বান্ধি থোৱা ঘোঁৰাটো আপোনালোকৰ নেকি? যদি হয় মোক কমেণ্ট বক্সত জনাব দেই এইবাৰ। কেঁচা ৰাস্তা, বৰষুণ পৰি ৰাতিপুৱা বোকা পানী হৈ আছে ৰাস্তাখিনি। আমি বোকা পানীৰ মাজেৰে বৰ্তমান আগবাঢ়ি গৈ আছোঁ ওপৰৰ ফালে।
এইখিনি একচুৱেলি বহুত স্লিপাৰী হয়, যিহেতু এইখিনিত মানে পকা ৰাস্তা আৰু লগতে ওপৰত গছ গছনি আছে, ৰ'দ নপৰে, তো তাৰ কাৰণে মানে এইখিনি স্লিপ হৈ আছে ৰাস্তাটো। এইখিনিৰ পৰা আপোনালোকে চাওক তলৰ ফালে কিমান ধুনীয়া ঠাই। ৱাও, মজা আ গয়া। এইখিনিত অলপ ফটো চটো ক্লিক কৰোঁ, তাৰপিছত আগৰ ফালে আগবাঢ়োঁ লাহেকৈ। আপোনালোকে যদি এই ঠাইখিনিত আহিব বিচাৰিছে তেনেহ'লে আপোনালোকে জংগল ৰিজৰ্ট, ব্ৰহ্মপুত্ৰৰ জংগল ৰিজৰ্টটোতো আপোনালোকে চিনি পায়। গতিকে সেই জংগল ৰিজৰ্ট যোনফালে ওপৰেদি উঠি যায়, তো সেইটো ৰাস্তাৰ ছাইডেৰে এটা ৰাস্তা আছে, আপোনালোকে গ'লে গম পাব। সেই ৰাস্তাটোৰে আপোনালোকে আহিলে এই ৰাস্তাটো পাব। একচুৱেলি আধা ৰাস্তাৰ পৰা বহুত মানে কেঁচা ৰাস্তা, বেয়া ৰাস্তা, আৰু ইফালে আগলৈকে ক'ত গৈ পায় সেইটো আমি নাজানো, তো সেইটো কাৰণে আমি আগৰ ফালে যোৱা নাই। এইখিনি বহুত স্লিপাৰী হয়, তো এইখিনি মানে বহুত জাৰ্কিং হৈ আছে, আৰু মানে কি হ'ল পিছৰ মানে ব্ৰেকটো কামতে দিয়া নাই, এনেকুৱা হৈ আছে মানে পিছৰ চকাটো মানে শ্লিপ কৰি আছে বহুত। বৰ্তমান মই যিখন বাইক চলাই আছোঁ এইখন হৈছে জিক্সাৰ 250, তো ডুৱেল চেনেল ABS। তথাপিও কিছু কিছু ঠাইত মানে আপোনাৰ ডুৱেল চেনেল ABS হ'লেও আপোনাৰ কাম নিদিয়ে, শ্লিপ কৰে অলপ হ'লেও, ডাউন ছাইডত বেছি শ্লিপ হয়। ফ্ৰেণ্ডছ, আপোনালোকে এটা কথা মনত ৰাখিব, আপোনালোকে ৰাইডত গ'লেও, ক'ৰবাত গ'লেও, ফ্ৰেণ্ডৰ লগত গ'লেও আপোনালোকে যাতে ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰি পেলাই চলে। গতিকে যিমান আমি মানে এই বস্তুটো মেইনটেইন কৰি চলিব পাৰিম, সিমান সোনকালে এই ভাইৰাছটো নোহোৱা হ'ব আমাৰ মাজৰ পৰা, আৰু আগৰ নিচিনা জীৱন যাপন আমি আৰম্ভ কৰিব পাৰিম। আৰু আগৰ নিচিনা জীৱন যাপন আৰম্ভ কৰিব পাৰিলে তো আমি মানে আগৰ নিচিনা য'তে ত'তে যাব পাৰিম, ফুৰা চকা কৰিব পাৰিম, আৰু মোৰ বাবেও ভাল হ'ব, বা ব্লগাৰবিলাকৰ কাৰণে ভাল হ'ব। নতুন নতুন ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিব পাৰিম, নতুন নতুন। ইয়াতে আমি গোটেইবোৰে কিছু সময় কটালোঁ, ফটো চটো উঠিলোঁ। তো এতিয়া আৰু আগলৈকে যাওঁ, চাওঁ আৰু এতিয়া কোনফালে যাওঁ, ঘৰৰ ফালে যাওঁ নে ক'ত যাওঁ। কিছুমানে কৈ আছে ঘৰত যাওঁ, আমি কৈ আছোঁ অলপ, যিহেতু আজি ছানডে' আৰু লগতে কালিৰ পৰাতো গুৱাহাটী চিটিটো বন্ধই বাৰু, তো সেইটো কাৰণে ভাবিছোঁ আজি অলপ টাইমটো স্পেণ্ড কৰি যাওঁ। মোৰ ফ্ৰেণ্ড হয়, সি তাৰমানে এটা ভিডিঅ' বনাব যে KTM ডিউক 250ৰ টপ স্পীড কিমান। কালিৰ পৰা বন্ধৰ কাৰণে আজি বহুত মানুহ ওলাই আহিছে ৰাস্তাত, বহুতকে লগ পালোঁ আজি। তো ফ্ৰেণ্ডছ, আগলৈকে যোৱা কথা আছিলে, কিন্তু আগলৈকে নগ'লোঁ। তো কিছুমানে ক'লে যে ঘৰত যাওঁ, কিছুমানে ক'লে যে ক'ৰবাত যাব আছে, তো সেইটো কাৰণে আমি ডিচাইড কৰিলোঁ যে এতিয়া ঘৰৰ ফালে যাওঁ। বৰ্তমান আমি গোটেইকেইজনে ঘৰত গৈ আছোঁ।
আচলতে এনেকুৱা মানে পকাপকীয়া ৰাস্তাত আপোনাৰ ফেয়াৰিং বাইক চলাই বেছি মজা লাগে, কৰ্নাৰিং কৰি মানে ভাল লাগে। মই আগতে তেনেকৈ কৰিছিলোঁ যেতিয়া মোৰ V3খন আছিলে R15ৰ, বাট এইখনত ইমান কমফৰ্টেবল নহয় আৰু। গতিকে ফ্ৰেণ্ডছ, মই এইখিনিতেই মোৰ ভিডিঅ'টো সামৰণি কৰিছোঁ। গতিকে আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। এনেকৈ ছাপোৰ্ট কৰি থাকিব মোক, যাতে মই আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ বাবে লৈ আনিব পাৰোঁ। গতিকে বাই বাই।